Hello students, আজি এই ভিডিওটোত আমি ডিসকাস কৰিম ক্লাস 9 হাফ ইয়াৰলি এক্সামৰ কাৰণে কিছুমান কমন কোৱেশ্চনছ তোমালোকৰ সায়েন্স সাবজেক্টৰ। ইতিয়ালৈ আমি ইংলিশ, সোশ্যাল সায়েন্স আৰু আসামিজৰ কমন কোৱেশ্চন দিছো, যদি চোৱা নাই চাব পৰা। তো আহা দেৰি নকৰাকৈ আজি ভিডিওটো আৰম্ভ কৰো। আমাৰ ওচৰত আজি 4খন মান ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ আছে। তো তোমালোকে এইখন প্ৰেক্টিস কৰি যোৱা, এক্সামত নিশ্চয় হেল্প হ'ব। তো এই ফাৰ্স্ট পেপাৰখনৰ ভিতৰত ইম্পৰ্টেন্ট আছে 3 নম্বৰ এ কোৱেশ্চনটো, why are mitochondria known as the powerhouses of the cell? মাইটোকন্ড্ৰিয়া কিয় কোষৰ শক্তি ভঁৰাল বুলি কোৱা হয়? ইম্পৰ্টেন্ট আছে এই কোৱেশ্চনটো, এক্সামত প্ৰায় আহি থাকে। এই বছৰ 1 মাৰ্কৰ বেছি নাহে যদিও কেইটামান কমন তোমালোকক দেখাই দিছো চোৱা। ইয়াৰে তোমালোকে চাবা ৰাইট দ্য থাৰ্ড ল অফ মোশন। নিউটনছ থাৰ্ড ল অফ মোশনটো বৰকৈ সোধে। নেক্সট তোমালোকে আৰ্কিমিডিছ প্ৰিন্সিপালটো চাবা। হোৱাট ইজ সইল ইৰোজন, এই কোৱেশ্চনটো বহুত আহে, আৰু গিভ এন এক্সাম্পল অফ গ্ৰীণ হাউচ গেছেছ। নেক্সট লং কোৱেশ্চনত চোৱা, ৰাইট দ্য ডিফাৰেন্স বিটুইন প্ৰ'কেৰিয়টিক চেল এণ্ড ইউকেৰিয়টিক চেল। বহুত ইম্পৰ্টেণ্ট আছে এই বি নম্বৰ কুৱেশ্চনটো, এইটো চাবা তোমালোকে। নেক্সট ডি নম্বৰটো ইম্পৰ্টেণ্ট আছে, হোৱাট আৰ দ্য কনষ্টিটিউয়েণ্ট অফ জাইলেম। অসমীয়াটো দিয়া আছে, যদি ধৰিব পৰা নাই কোৱালিটিটো বঢ়াই ল'বা। তাৰপিছত ই নম্বৰ কুৱেশ্চনটো ইম্পৰ্টেণ্ট আছে, ৰাইট দ্য ডিফাৰেন্স বিটুইন ভলেণ্টেৰী এণ্ড ইনভলেণ্টেৰী মাছলছ। লগতে ডায়েগ্ৰামৰ ভিতৰত নিউৰনৰ ডায়েগ্ৰামটো বহুত ইম্পৰ্টেণ্ট আছে, এইটো চাবাই। লগতে প্লেন চেলৰ ডায়েগ্ৰামটো আহে। ইয়াৰ লগত বাকী কুৱেশ্চন পেপাৰবিলাকো যদি তোমালোকে চোৱা, তাত কমন আহিছে নিউৰন আৰু প্লেন চেলৰ ডায়েগ্ৰামটো, সেই দুটাই বেছিকৈ সোধে। তো সেই দুটা ক্লিয়াৰ কৰি থবা। নেক্সট 8 নম্বৰ কুৱেশ্চনটো চোৱা, ইম্পৰ্টেণ্ট আছে, হোৱাই শুড উই ৱেৰ কটন ক্লথছ ইন ছামাৰ। গৰম কালত আমি কপাহী কাপোৰ পিন্ধা উচিত কিয়? এই কুৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট আছে, 8 নম্বৰটো চাবা তোমালোকে। নেক্সট আইটো বহুত ইম্পৰ্টেণ্ট আছে, ৰাইট দ্য ডিফাৰেন্স বিটুইন হোমোজেনিয়াছ এণ্ড হিটাৰ'জেনিয়াছ মিক্সাৰ্ছ। বহুত ইম্পৰ্টেণ্ট আছে। আৰু কে নম্বৰটো চাবা তোমালোকে, ৰাইট দ্য ল অফ কনজাৰ্ভেশ্যন অফ মোমেণ্টাম। ভৰবেগৰ ৰক্ষণশীলতাৰ সূত্ৰটো লিখা। এই কুৱেশ্চনটো বহুত ৰিপিট হৈ আছে কাৰণে মই কৈছোঁ, তোমালোকে কে নম্বৰ কুৱেশ্চনটো চাবা, ইম্পৰ্টেণ্ট আছে। আৰু ইয়াৰ লগতে চবতছে কমন কুৱেশ্চনটো, যোনটো গোটেইখন কুৱেশ্চন পেপাৰতে ৰিপিট হৈছে, সেইটো হৈছে প্ৰুফ এফ ইজ ইকুৱেল টু এম এ। প্ৰমাণ কৰা যে এফ ইজ ইকুৱেল টু এম এ, ফ'ৰ্চ ইকুৱেল টু মাছ ইনটু এক্সেলাৰেশ্যন। বহুত ইম্পৰ্টেণ্ট হয়, এইটো প্ৰুফ কৰা তোমালোকক সুধিবই। তো পিছৰখিনি মই কৈ যাই নাথাকোঁ, তোমালোকে নিজে চাই যোৱা। টোটেল 4খনমান পেপাৰ আছে, আৰু 2-3টামান কুৱেশ্চন তোমালোকে বাৰে বাৰে ৰিপিট হোৱা দেখা পাবা। তো সেই ৰিপিট হোৱা কুৱেশ্চনখিনি তোমালোকে ভালকৈ চাবা। এই পেজখনতো তোমালোকে নম্বৰ কুৱেশ্চনটো চাব পৰা, ইম্পৰ্টেণ্ট আছে। আৰু এচিড ৰেইনটো চাবা। কুৱেশ্চন নম্বৰ আৰ, হোৱাট ইজ এচিড ৰেইন? এচিড বৰষুণ কি? কিছুমান কুৱেশ্চন ইয়াত বৰকৈ ৰিপিট হোৱা দেখা পাবা, যেনেকৈ ফ'ৰ্চ ইজ ইকুৱেল টু এম এ, সেইটো প্ৰুফ কৰিব আহে। তাৰপিছত কনজাৰ্ভেশ্যন অফ মোমেণ্টামটো সোধে। তো এইখিনি চাই যোৱা। কিবা ডাউট বা কনফিউজন পালে মোক কমেণ্ট বক্সত জনাবা, আৰু এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট। লগতে ডায়েগ্ৰাম কি আহিছে সেইখিনিও চাবা।
তো ইমান আছিলে আজিৰ ভিডিঅ'টো হেল্পফুল পালে লাইক কৰি দিবা যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত যদি এতিয়ালৈ জইন হোৱা নাই সোনকালে জইন কৰিবা তাত আমি আপডেটছবিলাক দি থাকোঁ লগতে গাইডেন্সো পাই থাকিবা কুৱেশ্যন পেপাৰৰ ফটোজখিনি তোমালোকে আমাৰ ইনষ্টাগ্ৰাম পেজত পাই যাবা ফটো ফৰ্মত পোষ্ট কৰা হ'ব সোনকালে তো যদি এতিয়ালৈ ফ'ল' কৰা নাই সোনকালে ফ'ল' কৰি লোৱা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এনেধৰণৰ ভিডিঅ' আগলৈ আহি থাকিব